নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী ৰঙালীৰ পাৰ ভঙা উৎসাহত উদুলি মুদুলি হৈছে ৰাজ্যবাসী ঢোলৰ গিৰিপনি পেপাৰ শব্দত মুখৰ হৈছে চৌদিশ আজি গোসাই বিহু সাত বিহুৰ তৃতীয়টো দিনত আজি মঠ মন্দিৰ নামঘৰত সেৱা লৈ ৰাইজৰ মংগল কামনা নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে পুৱাৰে পৰা মঠ মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে নিজস্ব পৰম্পৰাৰে ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকে পালন কৰিছে হেঁপাহৰ বিহুটি ইফালে আজি অসমৰ অন্যতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ লোকসকলৰ গৰু বিহু অতীতৰে পৰাই বহাগ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু বুধবাৰে গৰু বিহু পালন কৰি আহিছে মৰাণ জনগোষ্ঠীয় লোকসকলে সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে মৰাণ জনগোষ্ঠীয় সংগঠনসমূহে কাকপথাৰৰ তেজী গাঁৱত সমূহীয়াভাৱে পালন কৰিছে গৰু বিহু দীঘলতি মাখিয়তিৰে গা ধুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে সকলোৱে গৰু বিহুৰ দিনটোত বিহু নাচৰ তালে তালে নাচি বাগি আনন্দত মতলীয়া হৈছে গাঁওবাসী বিহুৰ বতৰত তিতাবৰৰ বৰহুলাৰ এটা বিশেষ পেট্ৰল পাম্প সম্পূৰ্ণ অসমীয়া সাজ পোছাক পৰিধান কৰি গ্ৰাহকক তেল দিয়াত ব্যস্ত হৈছে পেট্ৰল ডিপোটোত কৰ্মৰত মহিলা কৰ্মচাৰীসকল সচৰাচৰ পেট্ৰল ডিপোসমূহত বহিৰাগত পুৰুষ কৰ্মচাৰী নিয়োজিত হৈ থাকে থলুৱা শ্ৰমিক বহুত কম নিয়োজিত হোৱা দেখিবলৈ পোৱা যায় আৰু তাৰ বিপৰীত ছবি আজি দেখিবলৈ পোৱা হ'ল বৰহুলাৰ কংকনা সোণোৱাল পেট্ৰল পাম্পত দৰাচলতে এই তেল ডিপোটোৰ স্বত্বাধিকাৰী এগৰাকী মহিলা যাৰ বাবে স্বত্বাধিকাৰীগৰাকীয়ে উচ্চ শিক্ষিত মহিলাসকলক কৰ্মসংস্থাপন দি কেৱল মহিলাসকলৰ দ্বাৰা পৰিচালিত কৰিছে এই সমগ্ৰ ডিপোটোৰ কাম-কাজ আমাৰ সতীৰ্থ সাংবাদিক অনমল যাদৱৰ সৈতে সংযুক্ত হৈছো এই বিশেষ পেট্ৰল পাম্পটোৰ পৰা অনমল আজি গোসাই বিহুৰ উলগ জনাইছো মহিলাসকলৰ দ্বাৰা পৰিচালিত এটা পেট্ৰল পাম্প তা কি কয় আজিৰ দিনটোত মহিলাসকলে ৰাইজৰ সেৱা কৰে হয় প্ৰথমতে আপোনাক গোসাই বিহুৰ উলগ জনাইছো আৰু সমগ্ৰ অসমবাসী ৰাইজকো গোসাই বিহুৰ উলগ যাচিছো মই বৰ্তমান উপস্থিত আছো বৰহুলা স্থিত যে পেট্ৰল পাম্প এখন বিশেষ পেট্ৰল পাম্প কাৰণ এই পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী গৰাকী মহিলা হোৱাৰ লগতে ইয়াত নিয়োজিত সকলো কৰ্মচাৰী মহিলা আৰু তেওঁলোকে বিশেষ কেইটামান কাৰণত বিশেষ হৈছে কাৰণ তেওঁলোকৰ উচ্চ শিক্ষিত মহিলাৰ লগতে তেওঁলোকে যিসকল ইয়াত কৰ্মৰত সকলো মহিলা আৰু ইয়াত বহিৰাগত কোনো লোকৰ ইয়াত কৰ্মচাৰী নিয়োগ কৰা নাই আৰু লগতে তেওঁলোকে প্ৰতিগৰাকী যিসকল পেট্ৰল পাম্পলৈ আহে ইয়াত ক্ৰেতা হিচাপে তেওঁলোকক পিঠা পনাৰে তেওঁলোকে শুশ্ৰূষা কৰা দেখা গৈছে মই সামগ্ৰিক দৃশ্যপটত যেটা দেখুৱালো এক সুন্দৰ পৰিৱেশ আৰু তেওঁলোকে অসমীয়া গিৰি কৰা পৰিলক্ষিত হৈছে কাৰণ অসমত যি নিবনুৱা সমস্যা যথেষ্ট বৃদ্ধি হোৱাৰ লগতে এই নিবনুৱা সমস্যা বাইদেউগৰাকীৰ যথেষ্ট হাম কাটিছে তেওঁলোকে নিয়োজিত কৰিছে 5টাকে কৰ্মচাৰী আছে বাইদেউ আপোনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ পদক্ষেপ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে বিহুৰ উলগ যাচিছো কি ক'ব নমস্কাৰ পোনপ্ৰথমতে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকসকলে মই অসমীয়া ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আপোনালোকক বহুত 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 ধন্যবাদ দিছো আপোনালোকে এনেকৈ আমাক উৎসাহ উদ্দীপনা জনাব অহাৰ কাৰণে বহুত ভাল লাগিছে আপুনি কৰ্মচাৰী প্ৰতিগৰাকী মহিলা হয় হয় মোৰ ইয়াত প্ৰথমৰ পৰাই যিমান সকল মই এমপ্লয়ি ৰাখিছো সকলো মহিলা থলুৱা মানুহ ৰাখিছে আপুনি আমি পেট্ৰল পাম্পৰ দৰাচলতে দেখা পাওঁ বহিৰাগত বা বেলেগ ৰাজ্যৰ পৰা যিসকল পুৰুষ কৰ্মচাৰী নিয়োগ কৰি তেওঁলোকে নিয়োগ কৰে অসমৰ থলগিৰি বা অসমৰ নিবনুৱাসকলক তেওঁলোকে আগস্থান নিদিয়ে আপুনি তাৰ বিপৰীত এটা প্ৰতিচ্ছবি দাঙি ধৰিছে হয় হয় সম্পূৰ্ণ বিশুদ্ধতা আৰু আপোনাৰ সঠিক পৰিমাত্ৰা মই মূল মন্ত্ৰ হাতত লৈ আৰু মোৰ লগতে মোৰ দেউতাৰ এটা সপোন আছিলে যে আপোনাৰ থলুৱা লোকসকলক সংস্থাপন দিব লাগে যেহেতু মই এগৰাকী মহিলা সেইকাৰণে মই ইয়াত মোৰ থলুৱা উচ্চ শিক্ষিত যুৱতীক মই সংস্থাপন দিছো আৰু মোৰ লগতে তেওঁলোকৰ পৰিয়ালসকল সম্পূৰ্ণ মানে ধুনীয়াকৈ চলি পোহপাল হৈ আছে নিজৰ লগতে পৰিয়ালক পোহপাল চলাই আছে আচলতে মই আপোনাৰ ওচৰলৈ আহিম বিহু শুভেচ্ছা থাকিল আৰু আপোনাৰ কিমান শিক্ষা গ্ৰহণ কৰিছে হাই সেকেন্ডাৰী
হয় আপুনি নিজৰ লগতে নিজৰ পৰিয়ালটো পোহপাল কৰি আছে হয় আজি বিহুৰ দিন বিহু অলপ শুনিম আপোনাৰ পৰা আই সৰস্বতী দেৱী পাৰ্বতী ঐ আমাকো কৰিবা ঐ দয়া ঐ পূবে পশ্চিমে উত্তৰে দক্ষিণে ঐ আমাকো কৰিবা দয়া ঐ ৰিণিকিৰি এখনি দেখো গাঁৱে এখনি চেনাইতালৈকে যাওঁ হাততে কাটি মুখতে হাঁহিটি মুখতে হাঁহিটি বোলা সখী তালৈকে যাওঁ হয় এনেদৰে গ্ৰাহক আহিছে গ্ৰাহকক তেওঁলোকে শুশ্ৰূষা কৰে যিহেতু মই পোনে পোনে দেখুৱাইছোঁ ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাই লৈছোঁ এনেদৰে গ্ৰাহকসকল আহে তেওঁলোকে আজি বিহুৰ দিনাখন পিঠা পনা দি তেওঁলোকে শুশ্ৰূষা কৰা দেখা যায় প্ৰতিগৰাকী গ্ৰাহকলে আৰু তেওঁলোকে বিহুৱান যাছে মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক পোনে পোনে এক সুন্দৰ পৰিৱেশ মই দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক পোনে পোনে এনেদৰে তেওঁলোকে পিঠা পনাৰ লগতে ফুলাম গামোচাৰে তেওঁলোকে সম্বৰ্ধনা জনাইছে এক সুন্দৰ মুহূৰ্ত জয়ন্ত মই আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ পোনে পোনে দাদা আজি বিহু দিন এনেদৰে বহুলাক প্ৰথমবাৰৰ বাবে থলগিৰি যে পিঠা পনা দি বিহুৱান যাচিছে কেনেকুৱা অনুভৱ আজি প্ৰথম পাইছো মই হয় অন্য দিন পোৱা নাই ভাল লাগেনে ভাল লাগিছে বেলেগ বহিৰাগত মানে বিহাৰী সম্প্ৰদায় বা বেলেগ বেলেগ সম্প্ৰদায়ৰ শ্ৰমিকসকল নিয়োগ ইয়াত থলগিৰি যি যুৱতীসকলে কাম কৰিছে কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে ভাল লাগিছে হয় সকলোৱে প্ৰশংসা কৰিছে এই পেট্ৰল পাম্পটোত আৰু তেওঁলোকে যি অসমীয়া থলগিৰি যুৱতীসকলক নিয়োগ কৰিছে তাক লৈ সকলোৱে আনন্দিত আছে আৰু মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই লৈছোঁ পুনেতে এক সুন্দৰ পৰিৱেশ কাৰণ নিবনুৱা সমস্যাৰ প্ৰতি যথেষ্ট ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে এটা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে আৰু পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীগৰাকীৰ লগত মই পুনে যাম বাইদেউ আপোনাৰ যি এই পদক্ষেপ প্ৰতিটো পেট্ৰল পাম্পত যদি অসমীয়া যুৱক আৰু যুৱতীক প্ৰাধান্য দি তেওঁ নিয়োগ কৰা হয় যথেষ্ট নিবনুৱা সমস্যা কম হ'ব হয় হয় বহুত মানে কম হ'ব আৰু প্ৰায় সংখ্যক মানে এতিয়া যি বিলাক মানে আপোনাৰ নতুন পেট্ৰল পাম্প হৈছে অসমত প্ৰায় থলুৱা নিয়োগ যুৱক যুৱতীক নিয়োগ কৰিছে নতুনকৈ যিসকল হৈছে হয় আনমোল আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু লগতে আমি জনাইছোঁ যে আজি অসমৰ অন্যতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ লোকসকলৰ গৰু বিহু অতীতৰে পৰাই বহাগ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু আজি বুধবাৰে গৰু বিহু পালন কৰিছে মৰাণ জনগোষ্ঠীয় লোকসকলে আৰু যাক লৈ ব্যাপক উৎসাহ এই মুহূৰ্তত মৰাণ জনগোষ্ঠীয় লোকসকলৰ মাজত অতীত সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত উপাসনা বৰ্তমান কি কাৰ্যসূচী চলি আছে মৰাণ জনগোষ্ঠীয় লোকসকলৰ গৰু বিহু উপলক্ষে হয় জয়ন্ত অসমৰ এটা অন্যতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ যিটো আজি গৰু বিহু প্ৰথমতে গৰুক নোৱাই ধুৱাই যি আচলতে নিয়ম আছে সকলো নিয়ম পালন কৰি তাৰপিছত মহক গা ধোৱা হয় লগতে তাৰ পিছত কিন্তু যিসকলৰ ঘৰত হাতী আছে জয়ন্ত হাতীসমূহ লৈ আহি গা ধোৱা হয় আৰু মোৰ প্ৰতিটো বৰ্ষ দেখুৱাইছে দৃশ্য এনেদৰে প্ৰায় কেইবাটাও হাতী লৈ অহা হৈছে যে নিজৰ নিজৰ ঘৰত আচলতে হাতীসমূহ তেওঁলোকে পালে আৰু সেই হাতীসমূহ লৈ আহি কিন্তু আজি হাতীটো কিন্তু মাহ হালধি আগলতি মাখি উঠি দি চাট মাৰি আজি গা ধুৱাই যিটো নতুন পঘা পিন্ধাই আজি তেওঁলোকে এনেদৰে মৰাণ বিহু উদযাপন কৰিছে লগতে এয়া আমি দেখুৱাইছো সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত যিটো তিনিচুকীয়াৰ কাকো পথাৰত আমি বৰ্তমান উপস্থিত আছো আৰু কাকো পথাৰৰ যিহেতু আমি দেখুৱাইছো তেজী গাঁৱৰ উখল মাখল পৰিৱেশ আৰু খুব সুন্দৰভাৱে তেওঁলোকে বিহু উপভোগ কৰিছে মই পোনে পোনে দেখুৱাম এই দৃশ্য নাচনীসকলে এনেদৰে নৃত্য প্ৰদৰ্শন কৰিছে লগতে খুব সুন্দৰ এক পৰিৱেশ মই পোনে পোনে বিহু দেখুৱাবলৈ যত্ন কৰিছো নিউজ চিটি দৰ্শক
মৰম লগা আছে নে ধুৱাওতে যিটো গান গাই আপুনি যদি এফাকি গাই দিয়ে খুব ভাল লাগিব হাতী শিকোৱা গান আপুনি ভাগৰ লাগিছে যে তোমাৰ গাতে খুন্দা খেলাম হলো গগৰিয়ে খাই তোমাৰ পিঠিত মানুহ উঠিম হলো বগৰিয়ে খাই তোমাৰ ডিঙিত তুলসী লগাম পুৰি গহনা বেটি খোৱা ৰহনা বগৰিয়ে খাই তোমাৰ পেটত কাচিন পুৰি গহনা বেটি খোৱা ৰহনা পৰ্বত কিনাৰতে সাগ খাই আছিলা মাৰে বাপে দেছে গল ভাৱনা নকৰিবা বহুত ধন্যবাদ আইতা জয়ন্ত দেখুৱাইছো ষ্টুডিঅ' ভাৰতত যি গান আচলতে হলো গীতটি ইতিমধ্যে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছে সকলোৰে মুখে মুখে এই গীতটি আৰু সেই গীতটি কিন্তু আচল প্ৰকৃত যিহেতু হাতীক যি প্ৰশিক্ষণ দিয়াৰ সময়ত গীতটি গোৱা হয় আৰু সেই সময়ত এই গীতটি আচলতে আইতা ফাঁকিয়ে গাই শুনাইছে আমাক হলো যি গীত ইতিমধ্যে তেওঁ গাইছে আৰু এয়া দেখুৱাইছে জয়ন্ত উখল মুখল পৰিৱেশ এই গাঁৱত যিহেতু আজি গৰু গা ধুৱাই যিহেতু তেওঁলোকে গৰু বিহু আজি পালন কৰিছে ঐতিহ্যৰ পৰম্পৰা ৰক্ষা কৰিবলৈ যত্ন কৰিছে যিসকল মৰাণ জনগোষ্ঠীৰ যিসকল লোক আছে সকলোৰে আৰু এনেদৰে যিহেতু গৰু গা ধোৱাৰ পিছত তেওঁলোকে মহ তাৰ লগতে হাতীক গা ধোৱাৰ যি পৰম্পৰা যাৰ ঘৰত হাতী আছে সকলোৱে হাতী লৈ আহি এনেদৰে গা পা ধুৱাই আজি এনেদৰে দেখা পোৱা গৈছে গাঁৱৰ ৰাইজ একেলগে একত্ৰিত হৈ মৰাণ যিটো আজি গৰু বিহু মৰাণ সকলো আৰু এনেদৰে আয়োজন কৰিছে খুব সুন্দৰ এক উখল মাখল পৰিৱেশ এই গাঁৱত আৰু এই দেখুৱাইছো এয়া আমি পৰিৱেশৰ মাজত নিউজ এটা দৰ্শক দেখুৱাইছো আমি আন এজন সঠিক হিচাপে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম আমি তোমাৰ পৰা আহিছো এফাকি যদি বিহু হৈ যায় ভাল বিহু এফাকি আজি হৈছে মৰাণসকলৰ গৰু বিহু বুধবাৰ যিহেতু ভূদে বিৰসতী মঙলে উৰুকা বিহু গৈ আছিলি কত ওইজান সেনাই আমি পাঠলালে ওইজান সেনাই ইসামে পাঠলালে ওইজান সেনাই দেখা যান শুনাই খলালে মেজে ঙাৰ পাত এক সুন্দৰ পৰিৱেশ এই মুহূৰ্তত জয়ন্ত কাকো পথাৰত আমি বৰ্তমান উপস্থিত আছো কাকো পথাৰৰ তেজী গাঁৱৰ যি দৃশ্য আমি দেখুৱাইছো আজি যিহেতু অসমৰ অন্যতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ যিহেতু আজি গৰু বিহু আজি পালন কৰে তেওঁলোকে যিহেতু বহাগৰ প্ৰথমটো বুধবাৰ মংগলবাৰে উৰুকা আৰু আজি যিহেতু গৰু বিহু কালি মানুহ বিহু আৰু তেনেদৰে দেখা পোৱা গৈছে সকলোৱে নাচনি তেনেদৰে নৃত্য প্ৰদৰ্শন কৰিছে লগতে যি গাঁওবাসী আছে ডেকা গাভৰু সকলোৱে ওলাই আহি তেওঁলোকে এনেদৰে
গাঁৱত যিহেতু যি পৰম্পৰা ৰক্ষা কৰি যিটো পূৰ্বৰ পৰাই চলি আছে এই বিহু আৰু সেই বিহুৰ কিন্তু তেওঁলোকে প্ৰদৰ্শন কৰিছে সকলোৱে যিহেতু ডেকা গাভৰু ওলাই আহিছে আমি দেখুৱাইছো এই পৰিৱেশ তিনিচুকীয়াৰ কেজি গাঁৱত তুমি কৰিছা লাজে হেৰা নাচনি কালৈ তুমি কৰিছা কালৈ তুমি কৰিছা শাহুৰে পুৰাছে নে শাহুৰে পুৰাছে নে শাহুৰে পুৰাছে নে শাহুৰে পুৰাছে নে কালৈ তুমি কৰিছা লাজে হেৰা নাচনি কালৈ তুমি কৰিছা কালৈ তুমি কৰিছা আয়োজন নাচনি তুমি এনেকি ৰঙা নীলা পখিলা নাচোতে নাচনি হাতুকনি মেলিবা নাচোতে নাচনি হাতুকনি মেলিবা নাচোতে নাচনি কটাদিও ভাঙিবা নাচোতে নাচনি কটাদিও ভাঙিবা নাচোতে নাচনি মিচিকিয়াই হাঁহিবা নাচোতে নাচনি মিচিকিয়াই হাঁহিবা নাচনি তুমি এনেকি ৰঙা বগা পখিলা নাচনি তুমি এনেকি ৰঙা নীলা পখিলা নাচোতে নাচনি কঁকালটিও ভাঙিবা নাচোতে নাচনি কঁকালটিও ভাঙিবা নাচোতে নাচনি মিচিকিয়াই হাঁহিবা নাচোতে নাচনি মিচিকিয়াই হাঁহিবা নাচোতে নাচনি চকুটি মাৰিবা নাচোতে নাচনি চকুটি মাৰিবা নাচনি তুমি এনেকি ৰঙা নীলা পখিলা নাচনি তুমি এনেকি ৰঙা নীলা পখিলা নাচিতে নাচনিয়া হেনু দেখিব হেনু দেখিব হয় উপাসনা এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক পহিলা বহাগৰ দিনা গোৱালপাৰাৰ এটা পেট্ৰল পাম্পত দেখিবলৈ পোৱা হ'ল এক ব্যতিক্ৰমী দৃশ্য অসমীয়াৰ সংস্কৃতি তথা পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত জাতীয় সাজপাৰ পিন্ধি কৰ্তব্য পালন কৰিলে পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে আজি পহিলা বহাগ ৰঙালীৰ ৰঙত ৰঙীন হৈ আছে ৰাজ্যবাসী ঢোল পেপাৰ মাতত ৰজন জনাইছে চৌদিশ ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ৰঙালী বিহুৰ অনুষ্ঠান ঢোলৰ গুমগুমনি পেপাৰ মাতত কঁকাল ঘূৰাই নাচিছে নাচনীয়ে বিহুৰ আনন্দৰ মাজতে গোৱালপাৰাৰ এটা পেট্ৰল পাম্পত দেখা গৈছে ব্যতিক্ৰমী দৃশ্য হেঁপাহৰ বিহুৰ দিনটোত কৰ্তব্যৰ মাজত থাকিলেও নিজ সংস্কৃতিক তুলি ধৰাৰ প্ৰয়াস কৰিছে পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে বিহুৰ দিনা গোৱালপাৰাৰ ত্ৰিপতি অইল ছাৰ্ভিচ নামৰ
পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে জাতীয় সাজপাৰ পৰিধান কৰি গ্ৰাহকক পেট্ৰল ডিজেল যোগান ধৰিছে। কৰ্মব্যস্ততাৰ বাবে পৰিয়ালৰ পৰা দূৰৈত থাকি অসমীয়া সংস্কৃতি ৰক্ষা কৰাৰ চেষ্টা কৰিছে পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে। ইয়াতে আমাৰ ধৰক যি অসমীয়া সাজপাৰ পৰিধান কৰি আদি তেল দি থকা হৈছে, এইটো এটা আমাৰ পৰম্পৰাগত গতি আজি 5 বছৰ ধৰি চলি আছে। ইয়াতে মানে ৰাইজৰ আশীৰ্বাদ মৰ্মে বা ৰাইজৰ কথা মৰ্মেহে এই ড্ৰেছটো কৰা হয়। তেওঁলোকে আজি 3 দিন 4 দিন ধৰি কৈ আছে যে আপোনালোকৰ যোনটো অসমীয়া সাজপাৰ বিহুৱান ড্ৰেছ সেইটো কৰিব নে নাই, সেইটো আজি তেওঁলোকৰ কিমতে আমি এই ড্ৰেছটো কৰি আজি আমাৰ তেল পৰিধান কৰি আছোঁ। আনহাতে পেট্ৰল পাম্পৰ কৰ্তৃপক্ষ তথা কৰ্মচাৰীসকলৰ এই পদক্ষেপক প্ৰশংসা কৰে গ্ৰাহকসকলে। এইটো সঁচাকৈ তেওঁলোকৰ যিটো দায়িত্ব, এই বিহুৰ মাজতে এওঁলোকে বৰ সুচাৰুৰূপে আজি দায়িত্ব পালন কৰিছে আৰু এটা ভাল পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে। আগন্তুক দিনতো অসমীয়া সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰিব বুলি মন্তব্য কৰে পেট্ৰল পাম্প কৰ্তৃপক্ষই। বিহুৰ বতৰত ব্যস্ত হৈ থকা কৰ্মচাৰীসকলক উৎসাহ যোগোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে পেট্ৰল পাম্প কৰ্তৃপক্ষই। বিহুৰ সময়ত যিহেতু আমাৰ পেট্ৰল পাম্প বন্ধ কৰিব নোৱাৰোঁ, গতিকে তেওঁলোকৰ ছুটি নাপায়, গতিকে কৰ্মৰ মাধ্যমেৰে বিহু উদযাপন কৰা প্ৰয়াস এইটো বহুত বছৰৰ পৰা চলি আছে আৰু এইটো চলি থাকিব। আৰু এই চেগতে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট। চতিয়াৰ মাধুৰী আহঁতৰ তলত 4দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল অসমৰ প্ৰথমখন মুকলি বিহু মেলা। মাধুৰীৰ নৱনিৰ্মিত তোৰণ উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। তোৰণ উন্মোচনৰ পাছতেই বিশাল 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত। মেলাৰ এই জেগাটো মোৰ ঘৰৰ পৰা চিঞৰ মাৰিলে শুনা যায়। গতিকে মই সৰু কালৰ পৰা মাধুৰী আহঁতৰ তলৰ বিহু মেলাৰ লগত জড়িত আৰু 107 বছৰ গৰকিছে। অসমৰ প্ৰথম বিহু মেলা, মুকলি বিহু প্ৰথম ইয়াত জন্ম। আৰু এই বিহু মেলাৰ স্বীকৃতি বা তোৰণ ভাগ নিৰ্মাণ হোৱাত মই চতিয়াৰ সন্তান হিচাপে কিমান আনন্দ পাইছোঁ সেইটো ভাষাৰে বৰ্ণাব মই নোৱাৰোঁ। গতিকে আজিৰ দিনটো মোৰ কাৰণে এটা ঐতিহাসিক দিন। এই দিনটো মোৰ মনত থাকিব যে যিটো দিনত চতিয়াৰ 107 বছৰ গৰকা মাধুৰী আহঁতৰ তলৰ বিহু মেলাৰ তোৰণ ভাগ আমি উন্মোচন কৰিবলৈ পাইছোঁ। আৰু ইয়াৰ কাৰণে পৌৰসভাক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ ৱাৰ্ড কমিশ্যনাৰ বিষ্ণু বৰুৱাৰ প্ৰচেষ্টাত আৰু পৌৰসভাৰ পৌৰপতি দীপশিখা সন্দিকৈ যি প্ৰচেষ্টা, তেওঁলোকৰ প্ৰচেষ্টাৰ কাৰণে আজি আচলতে এই তোৰণ ভাগ সম্পূৰ্ণ হ'বলৈ সক্ষম হৈছে। তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা। ৰঙালীৰ ৰঙত মতলীয়া প্ৰতিজন অসমীয়া। সত্ৰনগৰী বৰপেটাত আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰে মুকলি বিহু। পহিলা বহাগত সংগীত শিল্পী তৰালী শৰ্মাক 2025 বৰ্ষৰ বৰপেটা বঁটা প্ৰদান কৰা হয়। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা ৰঙালী বিহুৰ অনুষ্ঠানৰ মাজতে অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পহিলা বহাগৰ দিনটোতে সংগীত শিল্পী তৰালী শৰ্মাক বৰপেটা বঁটা প্ৰদান কৰা হয়। প্ৰতি বছৰে পহিলা বহাগৰ দিনটোত ৰাজ্যৰ একোগৰাকী বিশিষ্ট ব্যক্তিক বৰপেটা বঁটা প্ৰদান কৰা হয়। পহিলা বহাগৰ দিনাই এনেদৰে নিজৰ পিতৃভূমি সত্ৰনগৰী বৰপেটাৰ ৰাইজৰ পৰা বঁটা গ্ৰহণ কৰি নিজকে ভাগ্যৱান বুলি জনায় সংগীত শিল্পীগৰাকীয়ে। বঁটা
বহুত ধৰণৰ পোৱা যায় আৰু প্ৰত্যেকটো বঁটা পালেই এটা বেলেগ ধৰণৰ আনন্দ লাগে, কাম কৰা নতুনকৈ উৎসাহ জাগে। কিন্তু বৰপেটা বঁটা বিশেষ কাৰণ এই বঁটাটো মই আচলতে গুণেৰে জ্ঞানেৰে বা বয়সেৰে এই বঁটাৰ প্ৰাপ্য হয় নে নহয় নাজানো, কিন্তু এই বঁটাটো যে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আজি প্ৰদান কৰিছে, সেই বঁটাটোৰে আচলতে তেওঁলোকে আকৌ এবাৰ মানে যেনেকৈ শিপা যদি শক্তিশালী নহয় তেতিয়াহ'লে গছ এজোপা পৰি যায়, যদি প্লিন্থ শক্তিশালী নহয় তেতিয়াহ'লে সেই বিল্ডিংটো টিকি নাথাকে। মানে আচলতে মই এনেকুৱা জেগা এটাৰ ঐতিহ্য মোৰ এনেকুৱা এটা জেগা এটা যি জেগাৰ সংগীত লৈ আমি গৰ্ব কৰোঁ, যি জেগাৰ মানুহক লৈ গৰ্ব কৰোঁ। আজিৰ পৰা দায়িত্বটো আৰু যেন অকণমান বাঢ়িল, আজিৰ পৰা সেই শিপাডাল আৰু যেন অকণমান শক্তিশালী হ'ল। এই এৱাৰ্ডটোৱে আচলতে এই গোটেই বঁটাটোৱে সেইখিনি সুযোগ মোক দিছে, মোক ভাবিছে যে যোগ্য বুলি। গতিকে আমাক যে যোগ্য বুলি ভাবিছে তাৰ কাৰণে মই ছাত্ৰ সন্থাৰ ওচৰত চিৰকৃতজ্ঞ। বাক্সাৰ জালাহত 24 সংখ্যক জালাহ ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত ৰঙালী বিহু উদযাপন। ঢোল পেঁপাৰ মাতত মুখৰিত হৈ পৰিল জালাহৰ আকাশ বতাহ। মঙলবাৰে সন্ধিয়া মুকলি বিহু প্ৰদৰ্শন কৰে জালাহ ৰঙালী বিহু সন্মিলনে। মুকলি বিহু প্ৰদৰ্শনৰ শুভ উদ্বোধন কৰে ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে। অসমৰ হিয়াৰ আমঠু ৰঙালী বিহু পৰম্পৰা আৰু সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত বিগত 24 বছৰ ধৰি ৰঙালী বিহু উদযাপন কৰি আহিছে জালাহত। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত কেইবাটাও বিহু দলে বিহু নাচ আৰু হুঁচৰি প্ৰদৰ্শন কৰি আপ্লুত কৰে উপস্থিত দৰ্শকক। পহিলা বহাগৰ দিনাই ঘোষণা হ'ল বৰপেটা সত্ৰৰ বৰ্ষফল গণনা। ৰাজ্যৰ লগতে মুখ্যমন্ত্ৰীৰ সম্পৰ্কতো গণনাৰ ফলাফল প্ৰকাশ কৰে দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলয়ে। বৰ্ষফলৰ গণনা অনুসৰি কংগ্ৰেছ আৰু ছাত্ৰ সন্থা সন্মুখীন হ'ব বহু প্ৰত্যাহ্বানৰ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ বাবে এই বছৰ সফলতাৰ বৰ্ষ। 2026 নৱেম্বৰলৈ অতি শুভ দশা চলিছে মুখ্যমন্ত্ৰীৰ। অৱশ্যে নৱবৰ্ষৰ আৰম্ভণি সুখকৰ নহ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বৰপেটা সত্ৰৰ বৰ্ষফল গণনা এই ভৱিষ্যৎবাণী। পৰম্পৰা অনুসৰি পহিলা বহাগৰ দিনা পুৱাই ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰা হয়। সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱ শৰ্মা দলয়ে ৰাইজৰ আগত পাঠ কৰিলে বৰ্ষফল। বৰ্ষফল গণনা শুনিবলৈ অগণন ভকত আইমাতৃৰ সমাৱেশ ঘটে বৰপেটা সত্ৰত। বৰ্ষফল অনুসৰি আগন্তুক বৰ্ষতো শুভ ফল আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুক্ৰৰ দশা চলি থকাৰ বাবে বিগত বছৰতকৈ এই বছৰটো মুখ্যমন্ত্ৰীৰ বাবে অন্যতম শ্ৰেষ্ঠ বৰ্ষৰূপে বিবেচিত হ'ব। এই সময়ছোৱাত কোনো ধৰণৰ শত্ৰুৱেই ক্ষতি কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ। দৈৱজ্ঞৰ ঘোষণা অনুসৰি অসমৰ ৰাইজৰ পৰাও সন্মান মৰম লাভ কৰি দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব হিমন্ত বিশ্ব শৰ্মা। 7 নৱেম্বৰ 2026 চনলৈ তেওঁ চিন্তা কৰিব লগা কোনো কথা নাই। গতিকে দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হৈ আছে তোমাৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মায়ে। গতিকে ইয়াৰ কোনো চিন্তা কৰিব লগা কথা নাই। ইয়াতে যিমানে কংগ্ৰেছে হওক বা কোনো পাৰ্টি হওক এগেইনষ্ট পাৰ্টি, গতিকে তাক ক্ষতি কৰাটো সম্ভৱ নহয় তাৰমানে। অৱশ্যে 24 আহাৰৰ পৰা ৰাহু আৰু কেতুৰ সঞ্চাৰ হোৱাৰ ফলত ৰাজনৈতিক ক্ষেত্ৰত মুখ্যমন্ত্ৰী সাৱধান হোৱাৰ দৰকাৰ। নিজৰ ভুলৰ বাবে কেতিয়াবা কাৰ্য নষ্ট হ'ব পাৰে। ইয়াতে 14 আহাৰৰ পৰা ৰাজনৈতিক ক্ষেত্ৰত সাৱধান থকাটো মংগলজনক বুলি কোৱা হৈছে। 14 আহাৰৰ পৰা তাৰমানে ৰাহু আৰু কেতু সঞ্চাৰ হ'ব। এইবাৰ শনি সঞ্চাৰ হৈছে বহাগৰ 5 তাৰিখে। গতিকে ৰাহু সঞ্চাৰ হ'ব, ৰাহু আৰু কেতু সঞ্চাৰ হ'ব ৰাতি 3:26 গতিকে লগ্নত কেতু। আমি আচলতে লগ্নত কেতু থকা বুলি ক'লে মাথাত কেতু থকা বুলি কওঁ। আৰু তাকো 7ম স্থানত শনি থাকো। গতিকে শনি গতিকে ৰাজনীতিৰ ক্ষেত্ৰত সাৱধান থকা বুলিও আমি কোৱা হৈছে যে মাথাত কেতু থাকো। গতিকে নিজৰ ভুলত কাৰ্য নষ্ট হ'ব পাৰে, ৰাজনীতিৰ ক্ষেত্ৰত আলিমুলি হ'ব পাৰে তেওঁৰ। দৈৱজ্ঞৰ বৰ্ষফল গণনাত সদৰি কৰা মতে 2025 27 মেলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে শুভকাৰক নহয়।
এই সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ শাৰীৰিক আৰু মানসিক কষ্ট হ'ব পাৰে 27 মে 2025 চনলৈ এইখিনি দিন শুভকাৰক নহয় এই দশালৈ 28 মেৰ পৰা মংগল শুক্ৰ দশা আৰম্ভ হ'ব 27 জুলাই 2026 চনলৈ গতিকে শাৰীৰিক আৰু মানসিক কষ্ট আছে তাৰে মাজত এটাই কথা যে ৭৪ বছৰ 6 মাহ 28 দিন হ'ল আজিৰ তাৰিখলৈ গতিকে বৰ্তমান তেওঁ ত্ৰিপাপৃষ্ঠত আছে কেতু সম্পূৰ্ণ গতিকে কেতু পক্ষত অলপ এবাৰ ভাৰতৰ সিমান এটা শুভকাৰক নহয় ইফালে বিৰোধী দল কংগ্ৰেছক বৰপেটা সত্ৰৰ বৰ্ষফল গণনাই দিলে দুখ খবৰ দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মাৰ ভৱিষ্যৎবাণী মতে কংগ্ৰেছ দলৰ বাবে বহু বছৰলৈ শুভকাৰকে দেখা দিয়া নাই শুভকাৰক নহয় আজি নহয় বহু বছৰ আগতে কোৱা হৈছে কাৰণ তেওঁলোকৰ বৰ্তমান শুভকাৰক হোৱাই নাই বৰ্তমানে হোৱা নাই কাৰণ বৰ্তমানে শনিৰ দুখ আছে তেওঁলোকৰ গতিকে শনিৰ দুখ শেষ হ'ব লাগিলেতো বহু বছৰ লাগিব আৰু সিফালে তোমাৰ বিজেপিৰ বৰ্তমানতো তেওঁৰ গণনা কৰাই হৈ আছে আনহাতে এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বাবেও বছৰটো শুভ নহয় বুলি গণনাত প্ৰকাশ পায় কেৱল আছুৱেই নহয় আন দল সংগঠনসমূহৰ ক্ষেত্ৰতো বছৰটো শুভ নহয় বুলি ভৱিষ্যৎবাণী বৰপেটা সত্ৰৰ ছাত্ৰ সন্থাৰ পক্ষত শুভকাৰক নহয় তেওঁলোকৰ কাৰণ যিহেতু এইবাৰ বুধ পাপযুক্ত হৈ আছে আৰু বুধে এইবাৰ ৰাহুৰ লগত সংযুক্ত হৈ আছে একলাই ছাত্ৰ সন্থাই বুলি নহয় অন্যান্য সংগঠনবিলাকো শুভকাৰক নহয় গতিকে বুধৰ পৰা বুদ্ধিভ্ৰষ্ট হ'ব পাৰে তেওঁলোকৰ মানসিক কষ্ট হ'ব পাৰে তেওঁলোকৰ ইত্যাদি গতিকে নিজামতে কিছুমান ভাবি চিন্তি সংগঠনবিলাকে কাম কৰাটো মোৰ মতৰ পক্ষৰ পৰা শুভকাৰক ইফালে এই বছৰত ৰাজ্যত ভূমিকম্প শিলাবৃষ্টিৰ লগতে ঘূৰ্ণীবতাহৰ প্ৰকোপ বৃদ্ধি পাব বুলি গণনাত প্ৰকাশ পাইছে ইয়াৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হ'ব বুলিও দৈৱজ্ঞ ত্ৰিদীপ দেৱশৰ্মাই মন্তব্য কৰে বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰমত্ত সিংহই পতা ৰংঘৰত উঠি ৰুদ্ৰসিংহই আনিছিল বিহুক ৰাইজৰ আগলৈ দোলাপাতি গজৰাজৰে যাত্ৰাৰ পুনৰাবৃত্তি ঘটিল যেন স্বৰ্গদেউ নগৰত ৰঙে ৰসে ৰঙিয়াল হৈ উঠিল ৰংঘৰৰ ৰাজবাকৰি স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলে দুলিয়াই পাতিলে দোলা কাণত জিলিকিলে নগা জাঙেফাই গাতে গুমেচেঙৰ চোলা এয়া স্বৰ্গদেউৰ নগৰত বিহু বলিয়া আৰম্ভৰ ৰমকে জমকে অহা বিহুটিত স্বৰ্গদেউৰ বাটচৰাৰ মুখলৈ ওলাই অহাৰ পৰম্পৰাৰ যেন পুনৰাবৃত্তি ঘটিল শিৱসাগৰত দুলিয়াই পাতি দিয়া দোলাত উঠি হস্তি আৰোহণ কৰিলে প্ৰতীকী স্বৰ্গদেৱে যাত্ৰা আৰম্ভ হল তলাতল ঘৰৰ পৰা গজৰাজৰ পিঠিত উঠি ৰংঘৰৰ বাকৰিলৈ আগবাঢ়িল স্বৰ্গদেউৰ যাত্ৰা বাজি উঠিল ঢোল পেঁপা বিয়পি পৰিল আনন্দৰ লহৰ প্ৰতীকী স্বৰ্গদেউৰ গতিশীল যাত্ৰাৰ অন্ত পৰিল ৰংঘৰৰ বাকৰিত মই স্বৰ্গদেউ কৈছোঁ বিহু মুকলি কৰা হয় ৰুদ্ৰসিংহৰ শাসনকালত বাকৰিলৈ অহা বিহুৰ ৰং চৰিল ৰংঘৰৰ বাকৰিত সাজু হৈ থকা বিহুৱা দলৰ ঢোলৰ গুমগুমনিত ৰজন জনালে জয়াৰ নগৰ এয়া
সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়িত হ'ল সপ্তদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু শিশুৰ পৰা বৃদ্ধলৈ কোনো বাদ পৰা নাই ৰংপুৰীয়া নাচনীৰ হাতত জেতুকাৰ বোল মুখত ফুলিছে বিহু নামৰ ফুল বিহুৰ বাকৰিত ৬০ৰ ঊৰ্ধৰ মহিলায়ো জুৰিলে বিহু নাম এফাকি নিমাইজান হুঁচৰি দল চৰাইদেউ হুঁচৰি দল জাজিপৰীয়া বিহুৱা দলকে ধৰি বহুকেইটা দলে হুঁচৰি পৰিৱেশন কৰি জীপাল কৰি তোলে পৰিৱেশ এগুলো পূবেই ঘোড়াল পশ্চিমে ঘোড়াল এ উত্তরে সরু দক্ষিণে গরু এ রাইজর কুফলার্থে ৰংঘৰত বহি বিহু চোৱা প্ৰতীকী স্বৰ্গদেউ অভিজিত হেনচুৱাই বেকত কৰিলে মনৰ অনুভৱ মূল কথাটো হ'ল কি আমাৰ স্বৰ্গদেউসকলে যেনেকৈ বিভিন্ন জাতি সংস্কৃতি কৃষ্টি একেলগ কৰি পানি অসমীয়া জাতিটো গঠন কৰিছিলে অসমীয়া জাতিটো বিভিন্ন কলা সংস্কৃতিক একগোট কৰি পানি ধৰক তেওঁ অসমীয়া জাতিটো তেওঁ লৈ গৈছিলে তেনেকৈ আমি তাৰে এটা ধৰক এটা প্ৰতীকী ৰূপত বাৰ্তা দিবলৈ প্ৰতীকী স্বৰ্গদেউৰ নগৰ এতিয়া ৰঙালীৰ ৰঙত বিয়াকুল শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লাইভ আৱাৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি